বাতৰি দেখুৱাব আজি কাকতত পোৱা ভয়ংকৰ বাতৰি সময় বিনন্দিন অংশগ্ৰহণৰ বাবে মেট্ৰিকত অৱতীৰ্ণ নহ'ল 6 সহস্ৰাধিক। দৈনিক অগ্ৰদূত কাকতত এটা নিউজ আহিছে যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 6756 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ নহ'ল। এইটো এটা ভয়ংকৰ খবৰ। আৰু তাৰ ভিতৰত 6000 মান ছাত্ৰ ছাত্ৰী চাহ বাগানৰ আৰু তাৰ বেছিভাগেই ছাত্ৰী। কৈছে যে ঝুমৈ বিনন্দিনীত অংশগ্ৰহণ কৰিবলৈ অহাৰ বাবে এইবাৰ মেট্ৰিক পৰীক্ষাত 6000 মান চাহ বাগান আৰু আদিবাসী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে। কিমান হয় কিমান নহয় মই ভালকে নাজানো, কিন্তু ইয়াত একদম স্পষ্টকৈ লিখিছে যে ঝুমুৰত অংশগ্ৰহণ কৰিবলৈ আহি এনেকৈ 6000তকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ এই বছৰৰ কাৰণে হেৰুৱাই পেলালে। মেট্ৰিক পৰীক্ষা তেওঁলোকে দিব নোৱাৰিলে। গতিকে এই বিষয়টো এটা ভয়ংকৰ খবৰ। মেট্ৰিক পৰীক্ষাৰ সময়ত ঝুমুৰ আয়োজন কৰাটো নিশ্চিতভাৱে সুস্থ কথা। ঝুমুৰ আয়োজন কৰাটোত আমাৰ কাৰো আপত্তি নাই, বৰং আমি সকলোৱে আদৰণি জনাইছিলোঁ যে চাহ জনগোষ্ঠী আদিবাসী নিচিনা এটা নিপীড়িত জাতিক যদি এনেকৈ এক্সপ'জ তেতিয়াহ'লে সেইটো ভাল খবৰ। কিন্তু তাৰ নামত যদি জনগোষ্ঠীটোৰ 6000 ছাত্ৰীয়ে যদি পৰীক্ষা দিব নোৱাৰিলে আৰু এটা বছৰ হেৰুৱালে, তেতিয়াহ'লে এইটো কেতিয়াও মানি ল'ব নোৱাৰি। গতিকে এই বিষয়টোৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীক ৰাজহুৱা বিবৃতি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। নাম্বাৰ 1। নাম্বাৰ 2, আপোনাৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা আছা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অন্যান্য যিবিলাক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যিমানবিলাক ছাত্ৰ সংগঠন আৰু বামপন্থী ছাত্ৰ সংগঠন আছে, আটাইবিলাককে মই বিনম্ৰভাৱে এজন বিধায়ক হিচাপে আহ্বান জনাইছোঁ যে এই বিষয়টোৰ ওপৰত তেওঁলোকে তদন্ত কৰাৰ ব্যৱস্থা ল'ব লাগে। সদৌ অসম ছাত্ৰ সন্থা, আছা, SMSS, SFI, AISF প্ৰত্যেকটো ছাত্ৰ সংগঠনে, AJYCP এই বিষয়টো পৰ্যালোচনা কৰিব লাগে, বিবেচনা কৰিব লাগে, তদন্ত কৰিব লাগে। আৰু যদি সঁচাকৈ 6000 ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ পোৱা নাই, তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীৰ ওচৰত আৰু শিক্ষামন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ যে আকৌ স্পেচিয়েল পৰীক্ষা পাতি আমাৰ চাহ বাগিচাৰ এই ছাত্ৰীসকল আৰু এই ছাত্ৰসকলক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। উৎসৱৰ নামত, প্ৰধানমন্ত্ৰীক তেল লগোৱাৰ নামত যদি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ধ্বংস কৰি দিয়া হয়, ভোটৰ নামত আদিবাসীসকলৰ ভোট পাবৰ কাৰণে, চাহ জনগোষ্ঠীসকলৰ ভোট পাবৰ কাৰণে শ্ৰমক সৃষ্টি কৰাৰ নামত যদি 6000 ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰি দিয়া হয়, এইটো কেতিয়াও মানি লোৱা নহ'ব।